ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ওপৰত আহি পৰিছে কেইটামান ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনাৰ ঘৰটো যদি এইবাৰ জিঅ' টেগ কৰা হৈছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অতি সোনকালে, তো সেইসকল লোকক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। তো বন্ধুসকল আৰু লগতে কৈছে আপোনাৰ চৰকাৰী ঘৰ কিমান টকা লাভ কৰিব, আৰু লগতে বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আজি চৰকাৰ ফালৰ পৰা নতুনকৈ সেই লিষ্টখন প্ৰকাশ কৰিছে। যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰ লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকৰ এই লিষ্টখনৰ নামটো থাকিবই লাগিব, তো তেতিয়াই আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম বৰ্তমান যোনখন নেকি ফাইনেল লিষ্ট মুকলি হৈছে, তো বন্ধুসকল আপোনালোকে মোবাইল ফোনটোৰ পৰাই কেনেধৰণে চেক কৰিব পাৰিব, কেনেধৰণে চাব পাৰিব যে আপোনাৰ সেই লিষ্টত নামটো আছেনে নাই, আপুনি এইবাৰ চৰকাৰী ঘৰ লাভ কৰিবনে নাই। তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি ৰাখিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই সবিশেষ জনাই আছোঁ আপোনালোকে কেনেধৰণে মোবাইল ফোনটোৰ পৰা আপোনালোকে যোনখন নেকি লিষ্ট বৰ্তমান চৰকাৰ ফালৰ পৰা মুকলি কৰিছে, আপোনালোকে কেনেধৰণে মোবাইল ফোনটোৰ পৰা চাব পাৰিব যে আপুনি সেইবাৰ চৰকাৰী ঘৰ লাভ কৰিবনে নাই। তো বৰক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোক অতি সহজতে আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বৰক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত লিখিব আছাম প্ৰ'। তো আপোনালোকে ইয়াতে লিখিব। তো বন্ধুসকল আপোনালোকে লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো যেতিয়া আপোনালোকে চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম অপশ্যনত আপোনালোক যোনটো নেকি আছে আছাম প্ৰ', তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সেই অপশ্যনটোত ক্লিক কৰিব, তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো বন্ধুসকল আপোনালোকে এতিয়া ওপৰত আপোনালোকে দেখিছে ৰাইট ছাইডে, তো ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব লাগিব। তো ইয়াতে আপোনালোকে চাৰ্চ কৰিব হাউচ লিষ্ট। তো আপোনালোকে ইয়াতে লিখিব HOU হাউচ। তো বন্ধুসকল আপোনালোকে লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই চাৰ্চ কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো ইয়াতে আপোনাৰ বহুতকেইটা অপশ্যন দেখিবলৈ পাব। তো তাৰপৰা বন্ধুসকল আপোনালোকে চাব ইয়াতে লিখা আছে ৰিড মোৰ। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে চাব তলত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব। তো বন্ধুসকল আপোনালোকে ইয়াতে তলত আপোনালোকে দেখিছে জিঅ' টেগ হাউচ লিষ্ট লিংক। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে এই অপশ্যনটো চাব। তো তাৰপৰা বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। তো বন্ধুসকল যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব, তো আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা নতুন পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে দেখিবলৈ পাইছে প্ৰথম আপোনালোকে দিব লাগিব আপোনাৰ ষ্টেট, তো তাৰপৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপৰা আপোনালোকৰ ব্লক, তো তাৰপৰা আপোনালোকৰ পঞ্চায়ত। তো এইখিনি আপোনালোকে যোনটো জেগাৰ পৰা আপোনালোকে চাব বিচাৰিছে, তো আপোনালোকে সেইখিনি ইয়াত ফিল আপ কৰিব লাগিব। বন্ধুসকল আপোনালোকে প্ৰথম সেইটো কাৰণে ইয়াতে আপোনালোকে দেখিছে ইয়াত ক্লিক কৰিব ষ্টেট। তো তাৰপৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তো বন্ধুসকল আপোনাৰ ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তাৰপৰা আপোনালোকে ইয়াতে দেখিছে আপোনালোকৰ ব্লক, আপোনাৰ ব্লকটো চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াতে আপোনাৰ ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিছে আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে আকৌ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপুনি কোনখন লিষ্ট চাব বিচাৰিছে। যিহেতু আপোনালোকে নতুন লিষ্টখন চাব বিচাৰিছে, তো সেইটো কাৰণে আপোনালোকে ইয়াতে 2025 to 26 এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰি আপোনালোকে চিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে আকৌ তলত চিলেক্ট অপশ্যন এটা দেখিছে, তো ইয়াত আপোনালোকে
ক্লিক কৰিব তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে প্ৰথম যোনটো অপশ্যনত আছে তো বন্ধুসকল আপোনাৰ ঘৰবোৰ যিহেতু জিঅ' টেগ কৰা হৈছিলে তো প্ৰধানমন্ত্ৰী আৱাস যোজনা তো সেইটো কাৰণে আপোনাৰ প্ৰথম যোনটো অপশ্যন আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তো বন্ধুসকল আপোনালোকে এইকেইটা চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এতিয়া তলত আপোনালোকে এটা এনসাৰ দেখিছে এতিয়া মানে তলত আপোনালোকে এটা ক্যাপচা কোড দেখিছে অৰ্থাৎ আপোনালোকে এটা এনসাৰ দিব লাগিব তো ইয়াতে বন্ধুসকল লিখা আছে 85 minus 10 তো আপোনালোকে 85 পাৰ মাইনাস গলে 10 মাইনাস গলে কিমান হ'ব ইয়াত আপোনালোকে আনসাৰ দিব লাগিব তো বন্ধু ইয়াত আপোনালোকে যিকোনো সংখ্যা আপোনালোকে ওলাব পাৰে তো প্লাস ওলাব পাৰে মাইনাস ওলাব পাৰে তো বন্ধুসকল আপোনালোকে হেতু কাৰণে এনসাৰটো ভাল ধৰণে দি দিব কি হয় তাৰ পৰা বন্ধুসকল আপোনালোকে সাবমিট কৰিব লাগিব তো বন্ধুসকল মই এনসাৰটো দি লৈছো তো বন্ধুসকল আপোনালোকে এনে ধৰণে এনসাৰটো দিয়াৰ পিছত আপোনাৰ তলত আপোনালোকে দেখিছে সাবমিট বুলি অপশ্যন এটা দেখিবলৈ পাইছে তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে যেতিয়া সাবমিট অপশ্যনত ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকৰ যোনখন লিষ্ট নতুনকৈ প্ৰকাশ পাইছে যোনখন লিষ্ট বৰ্তমান চৰকাৰে মুকলি কৰিছে 2026 চনত কোনসকল আপোনালোকৰ লোকে আপোনালোকৰ চৰকাৰী ঘৰ লাভ কৰিব তো বন্ধুসকল আপোনালোকে এই লিষ্টখন ভাল ধৰণে চাব তো এই লিষ্টখনত আপোনাৰ নামটো আহিছে না নাই তো বন্ধুসকল যদি আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আহিছে তো বন্ধুসকল আপোনালোকে অতি সোনকালে সেই চৰকাৰী ঘৰ প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব তো ইয়াতে বন্ধুসকল আপোনালোকে চাব সবিশেষ লিখা আছে তো বেনিফিচিয়াৰী নেম লিখা দেখিব তো তাৰ পৰা আপোনালোকৰ কোনটো ঘৰ আপোনালোকে আবেদন কৰিছে তো তাৰ পৰা বন্ধুসকল আপোনালোকে একাউণ্ট নম্বৰ দেখিবলৈ পাব তো গোটেইখিনি তথ্য যদি আপোনাৰ নামত আহিছে আপোনালোকে এনে ধৰণে চেক কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে হেতু কাৰণে দেৰি নকৰিব অতি সোনকালে আপোনালোকে চেক কৰক যে আপোনাৰ নামত চৰকাৰী ঘৰ আহিছে নে নাই তো বন্ধুসকল আপুনি চৰকাৰী ঘৰ লাভ কৰিব নে নাই